হয় দীপাংকৰ, পেট্ৰল ডিজেলকে ধৰি অন্যান্য সামগ্ৰী অত্যাৱশ্যক সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰদেশ কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰিছে। গুৱাহাটী কংগ্ৰেছ কমিটিৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী আৰু ভঙাগড় ফ্লাইঅভাৰৰ কাষতে মানৱ শৃংখল প্ৰতিবাদ গঢ়ি তুলিছে আৰু তেওঁলোকে হাতে হাতে প্লে কাৰ্ড লৈ বেনাৰ লৈ যি পেট্ৰল ডিজেল ৰন্ধন গেছকে ধৰি নিত্য ব্যৱহাৰ্য সা সামগ্ৰীৰ দাম বৃদ্ধি হৈ আছে, দিনক দিনে বৃদ্ধি হৈ আছে। পেট্ৰল ডিজেলৰ আজিৰ শতকৰ ঘৰ স্পৰ্শ কৰিছে অসমত, গতিকে তেওঁলোকে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। অত্যাৱশ্যক সামগ্ৰীৰ তেল, দালিকে, আলু, পিঁয়াজকে ধৰি সকলোৰে দাম বৃদ্ধি হৈ আছে আৰু তাৰ বিৰুদ্ধে এইদৰে মানৱ শৃংখল গঢ়ি তুলিছে। পেট্ৰল ডিজেলৰ বিগত 4 মে'ৰ পৰা 40 বাৰকৈ দাম বৃদ্ধি হৈছে। আজি অসমৰ বিভিন্ন ঠাইত শতকৰ ঘৰ স্পৰ্শ কৰিছে। কি ক'ব আচলতে? অত্যন্ত দুৰ্ভাগ্যজনক কথা। সিদিনাখন ইয়াতে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু তেখেতৰ লগত লাগি থকা যিসকল লোক আছে তেওঁলোকে কৈছে যে আমি পেট্ৰলৰ মূল্য বৃদ্ধি অসম চৰকাৰৰ ছাবজেক্ট নহয়, কিন্তু অসমৰ যিটো টেক্স তেওঁলোকেতো সেইটো কমাব পাৰে। অতি দুৰ্ভাগ্যজনক কথা। পেট্ৰল ডিজেলৰ দাম ইমান বৃদ্ধি হৈছে, চাৰিওফালে মানুহৰ এতিয়া অনাহাৰে থাকিবলগীয়া নিচিনা অৱস্থা এটাত হৈছে। তেনেকুৱাত মন্ত্ৰীসকলে তেওঁলোকৰ বিলাসী আৱাসৰ মেৰামতি কৰিছে। দুৰ্ভাগ্যজনক কথা। তেনেকুৱা সময়ত তেওঁলোকে য'ত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি আকাশলংঘী হৈছে, তেনে অৱস্থাত তেওঁলোকে কৈছে ঘৰতে থাকক, পুৰা ঘৰতে হোম ডেলিভাৰী হ'ব। এনেকুৱা এখন অদূৰদৰ্শী চৰকাৰক আমি ক'ব বিচাৰিছোঁ যে আপোনালোকে সবকা সাথ সবকা যিটো বিকাশৰ কথা কৈছে, সঁচা অৰ্থত আপোনালোকে মূল্যবৃদ্ধি ৰোধ কৰি অসমৰ জনতাক জীয়াই থাকিবৰ কাৰণে যাতে কিডনী বিকি পেলাই পৰিয়াল চলাবলগীয়া নহয়, সেই কথাবিলাকৰ তদন্ত হওক, সেই কথাবিলাকৰ বিচাৰ হওক। তাৰ কাৰণে আমি এই প্ৰতিবাদ সাব্যস্ত ৰাখিছোঁ। গোটেই অসমতে কংগ্ৰেছে, গোটেই ভাৰতবৰ্ষতে কংগ্ৰেছৰ জাতীয় কংগ্ৰেছৰ নেতৃত্বত মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিষ্ঠান ধৰ্মঘট চলি আছে, প্ৰতিবাদী সভা চলি আছে। গতিকে আমি চৰকাৰক বিনম্ৰভাৱে তেওঁলোকক আহ্বান জনাইছোঁ। এইখন চৰকাৰ হৈছে ভয়ভীতি আৰু শোষণৰ চৰকাৰ। তেওঁলোকক আহ্বান জনাইছোঁ যে মূল্যবৃদ্ধি আপোনালোকে ৰোধ কৰি আপোনালোকৰ আৱাস গৃহত ডাঙৰ ডাঙৰ মাৰ্বল টাইলছ লগোৱাৰ পৰিৱৰ্তে আপোনালোকে মানুহে কি অৱস্থাত চলিছে, আজি পেট্ৰলৰ দাম 100 ঘৰত গৈছে, কি অৱস্থা হৈছে তাৰ প্ৰতি মনোনিৱেশ কৰি আপোনালোকে এখন সুশাসন সঁচা অৰ্থত দিয়াৰ কাৰণে চেষ্টা কৰক। প্ৰধানমন্ত্ৰী মোদীয়ে কৈছিলে অচ্ছে দিন আহিব, কিন্তু সকলো সামগ্ৰীৰ দাম বৃদ্ধি হৈছে, পেট্ৰল ডিজেলৰ আকাশলংঘী মূল্য বৃদ্ধি হৈছে। তাকে অতি এটা দুখৰ অৱস্থা হৈছে যে জনসাধাৰণৰ যাৰ ভোটৰ জৰিয়তে চৰকাৰখন গঠন হ'ল, সেই জনসাধাৰণৰ প্ৰতি অকণো তেওঁলোকে আওকাণ নকৰি পেলাই আজি যোনটো তেওঁলোকৰ ডাঙৰ ডাঙৰ যিবিলাক মিনিষ্টাৰ্ছ কোৱাৰ্টাৰ্ছ আছে, MLA কোৱাৰ্টাৰ্ছ আছে, সেইবোৰ ভাঙিছে। ভাল ঘৰ, একেবাৰে পকী ধুনীয়া ঘৰ, গ্ৰেনাইট, য'ত গ্ৰেনাইট লাগি আছে, মাৰ্বল লাগি আছে, সেইবোৰ ভাঙি পেলাই তেওঁলোকে ডাঙৰ কৰিছে, তেওঁলোকৰ কিচেন ডাঙৰ কৰিছে, তেওঁলোকৰ শোৱা কোঠালি ডাঙৰ কৰিছে। কিন্তু ঘৰত যে যোনটো জুই জ্বলিছে, মানুহৰ চাকৰি নাইকিয়া হৈছে, মানুহবিলাকে ভেকচিন পোৱা নাই। এতিয়া ঘৰে ঘৰে যোনটো মানে ঘৰে ঘৰে যোনটো লিকাৰ দিম বুলি কৈছে, তাতকৈ যদি ঘৰে ঘৰে যেনেকৈ পলিঅ' যেনেকৈ ইৰাডিকেট কৰিছিলে ঘৰে ঘৰে গৈ পেলাই, সেনেকৈ যদি ভেকচিনৰ যদি মানে কিছু যদি ব্যৱস্থা লয়, তেনেহ'লে তেতিয়াই হ'ব। জনসাধাৰণ যদি ওপৰলৈ শান্তিত থাকিব নোৱাৰে, তেওঁলোকে ধনী ধনী মানুহখিনি মিনিষ্টাৰসকলে শান্তিত থাকি পেলাই দেশৰ কেনেকৈ প্ৰগতি কৰিব? আজি প্ৰত্যেকটা ঘৰত অশান্তি হৈছে, প্ৰত্যেকটা ঘৰত ছুইচাইড হৈছে, প্ৰত্যেকটা ঘৰত তেওঁলোকৰ অৰ্গেন বিক্ৰী কৰিবলগীয়া হৈছে, কিডনী বিক্ৰী কৰিবলগীয়া হৈছে। এনেকুৱা এটা পৰিস্থিতিত আহিছে। কিন্তু আমাৰ এই চৰকাৰখনে, এই ধনী চৰকাৰখনে কিন্তু দুখীয়াসকলৰ কাৰণে অকণো মন কাণ নকৰিলে। আজি আমি কংগ্ৰেছ দল হিচাপে অহা নাই, আজি আমি জনসাধাৰণক কাৰণে ৰিপ্ৰেজেণ্ট কৰি পেলাই আহিছোঁ। এইটো নহয় যে আমি কংগ্ৰেছ দল হিচাপে আহিছোঁ, আজি জনসাধাৰণ মানুহৰ কাৰণে আমি মাত মাতি আহিছোঁ। আমি আৰু শেষ মুহূৰ্তলৈকে আমি সদায় মাত মাতি যাম। যেতিয়া মূল্য বৃদ্ধি হৈছিলে কংগ্ৰেছৰ চৰকাৰ থাকোঁতে তেওঁলোকে পিঁয়াজৰ মালা পিন্ধি প্ৰতিবাদ কৰিছিলে, এতিয়া তেওঁলোকৰ দিনতে মূল্য বৃদ্ধি হৈছে, আকাশলংঘী পেট্ৰল ডিজেলৰ প্ৰাইচ হৈছে। কি ক'ব? চাওক, এওঁলোকে নৰেন্দ্ৰ মোদীকে আদি কৰি গোটেই বিজেপি চৰকাৰখনে প্ৰতিটো মুহূৰ্তত মানুহক আভুৱা ভৰা কিছুমান কথা কৈ আছে আৰম্ভণিৰ পৰা। আৰু সেই সময়ত তেওঁলোকে যেতিয়া পেট্ৰল ডিজেলৰ মূল্য কম আছিল, তেওঁলোকে তাৰ প্ৰতিবাদ কৰিছিলে আৰু সবকা সাথ সবকা বিকাশ বুলি কৈছিলে। আজি সৰ্বসাধাৰণ ৰাইজ সবকা সাথ সবকা বিকাশ কিমান হৈছে সকলোৱে দেখিছে। এফালে চৰকাৰখনে টিভি পৰ্দাত চমক দিবলৈ চেষ্টা কৰিছে, আনফালে ৰাইজে কিডনী বিক্ৰী কৰি পেলাই ঘৰখন পোহপাল দিব লগা হৈছে। আজি মিঠাতেলৰ দাম, আজি ডিজেল পেট্ৰলৰ দাম আদি কৰি কণীৰ মূল্যকে আদি কৰি বিভিন্ন সামগ্ৰী ৰাইজে জুৰুলা হৈছে। সেইসকলৰ প্ৰতি তেওঁলোকৰ কোনো ধৰণৰ চিন্তা চৰ্চা নাই, এই চৰকাৰখনৰ চিন্তা চৰ্চা নাই।
গতিকে এই অসমত চলি থকা চৰকাৰখন লগতে সমগ্ৰ ভাৰতত চলি থকা নৰেন্দ্ৰ মোদী ওৰফে বিজেপিৰ চৰকাৰখনক আমি সকীয়াই দিবলৈ বিচাৰিছোঁ। এই জনসাধাৰণক জুৰুলা কৰি পেলাই প্ৰতিটো মুহূৰ্তত মাধমাৰ দি পেলাই আপোনালোকে সুখৰ চৰকাৰ চলাই থাকিলে নহ'ব। দুখীয়া দৰদী এই জনসাধাৰণৰ কথাও আপোনালোকে চিন্তা চৰ্চা কৰিব লাগিব। আৰু আপোনালোকক ৰাইজে ভোট দিছিলে, আস্থাত লৈছিলে, এয়াই আপোনালোকৰ আস্থা নেকি যে সৰ্বসাধাৰণ ৰাইজক ৰাম টাঙোন দি আপোনালোকে সুখত থাকিব? এই বৰ্তমানৰ চৰকাৰখনক আমি সকলো সৰ্বসাধাৰণ জনসাধাৰণে যি ধৰণে জুৰুলা হৈছে সেই জুৰুলা হোৱা কথাবিলাক চৰকাৰখনে যাতে চিন্তা চৰ্চা কৰে। নিশ্চয়কৈ সৰ্বসাধাৰণৰ ওপৰত মাধ মাৰি এইদৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি কৰিছে আৰু মূল্য বৃদ্ধি নিয়ন্ত্ৰণৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে চৰকাৰ। আৰু যিহেতু সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে চৰকাৰ, 4 মে'ৰ পৰা 40 বাৰ পেট্ৰল ডিজেলৰ দাম বৃদ্ধি হৈছে। লখিমপুৰ মাজুলীত আজি 100ৰ দিশ স্পৰ্শ কৰিছে, কি ক'ব আচলতে? আচলতে এই চৰকাৰখনৰ অস্তিত্ব আছেনে নাই এতিয়া সন্দেহৰ বিষয় হৈ পৰিছে। নিত্য ব্যৱহাৰ্য সামগ্ৰী, শাক পাচলি কওক, পেট্ৰল ডিজেল ৰন্ধন গেছ কিহৰ দাম বঢ়া নাই? আজি মানুহৰ হাহাকাৰ অৱস্থা হৈছে। খাটি খোৱা মানুহৰ, সৰ্বসাধাৰণ মানুহৰ, নিম্ন মধ্যবিত্ত মানুহৰ যিটো অৱস্থা হৈছে সেই অৱস্থাটোৰ পৰা কোনো ধৰণৰ সকাহ দিয়াৰ ব্যৱস্থা এই চৰকাৰ নাই। তেওঁলোকৰ ৰাজত্বত এতিয়া মানৱংগৰ বেহা অসমত আৰম্ভ হৈছে। আপোনালোকে জানে ৰহাত কি হৈছে, গুৱাহাটী মেডিকেল কলেজৰ বিষয়ে কি অভিযোগ আজি কেইদিনমানৰ আগতে উত্থাপন হৈছে। গতিকে এই কথাবিলাকে কি সূচাইছে? তেওঁলোকে কেৱল হিন্দুত্ববাদ লৈ, ধৰ্মক লৈ ৰাজনীতিত নামিছে আৰু গোটেই দেশৰ জনসাধাৰণক এই ধৰণে মৰিবলৈ তেওঁলোকে আগবঢ়াই দিছে। এটা মাহত 2টা মাহত কিমানবাৰ পেট্ৰল ডিজেলৰ দাম বাঢ়িল? কেনেকৈ চলিব মানুহ? কাৰ পইচাৰে চলিব? তেওঁলোকে না সকাহ দিছে, না অন্যান্য দ্ৰব্যমূল্য হ্ৰাস হৈছে। সমান্তৰালভাৱে তেওঁলোকে আশাতীতভাৱে পেট্ৰলৰ দাম বাঢ়ে। পেট্ৰল ডিজেলত কিমান লেভি আছে, কিমান চেছ আছে, এই কথাটো সৰ্বসাধাৰণ ৰাইজে নাজানে। 1 লিটাৰ পেট্ৰলৰ দাম আজিৰ তাৰিখত 38 টকা 37 টকা হ'ব লাগে, কিন্তু আমি কিমানত কিনি আছোঁ? এই গোটেইবোৰ টেক্স, ইমান কৰ কি কাৰণে জাপি দিয়া হৈছে? কি কাৰণে সকলো সামগ্ৰীৰ GST আণ্ডাৰত পৰে, পেট্ৰল ডিজেল ৰন্ধন গেছ কি কাৰণে নপৰে? এই কথাবিলাক ইয়াৰ পাছতো কিন্তু চৰকাৰখনে দায় কৰা মন্তব্য কৰিছে পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি ৰাজ্য চৰকাৰ হাতত নাই বুলি। ৰাজ্য কাৰ হাতত আছে তেতিয়াহ'লে? তেওঁলোকে যিটো কৰ লয় ৰাজ্যক, সেইটো ৰেহাই দিয়ক। সেইটো কিয় ৰেহাই নিদিয়ে? গতিকে এই কথাবিলাক তেওঁলোকে নিজক বচাবৰ কাৰণে মানুহক ফাঁকি মাৰিছে। আগতে হয় আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য বৃদ্ধি পাইছিলে, সেইকাৰণে এটা সময়ত তেলৰ বৃদ্ধি হৈছে। এতিয়া খাৰুৱা তেলৰ মূল্য আন্তঃৰাষ্ট্ৰীয় বজাৰত বহু কমিলে। কমাৰ পিছতো ভাৰতবৰ্ষত তেলৰ দাম বাঢ়ি আছে। কি কাৰণে বাঢ়ি আছে? কাৰণ তেওঁলোকে যিমান জাল জোৱা চুৰি কৰিছে, যিমান দুৰ্নীতি কৰিছে, সেইবিলাক মোকাবিলা কৰিবৰ কাৰণে তেল আৰু পেট্ৰল আৰু ডিজেলৰ পৰা তেওঁলোকে এই ৰাইজক মাধমাৰ দি পইচাটো লুণ্ঠন কৰি আছে। নিশ্চয়কৈ ইতিমধ্যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা আহি উপস্থিত হৈছে প্ৰতিবাদী কাৰ্যসূচী আৰু এই পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে তেওঁলোকে প্ৰতিবাদ কাৰ্যসূচী অব্যাহত ৰাখিছে। এই প্ৰতিবাদ আৰম্ভ কৰিছে, আমি হিউমেন চেইনৰ যোগেদি আমি এই প্ৰতিবাদ আৰম্ভ কৰিছোঁ। আৰু যি মূল্য বৃদ্ধি এতিয়া প্ৰতিদিনে, যোৱাকালি আপোনালোকে দেখিছে গুৱাহাটীত গাখীৰৰ দাম বাঢ়ি গ'ল 1 লিটাৰত 3 টকা। 1 লিটাৰত 3 টকাকৈ বাঢ়িছে। এতিয়া পেট্ৰলৰ দাম আজি 100 টকা হৈ গ'ল অসমত। আৰু ডিজেলৰ দাম, পেট্ৰলৰ দাম, ৰন্ধন গেছৰ দাম আৰু এইবিলাক বস্তুৰ দামৰ লগতে যিমানবিলাক অত্যাৱশ্যকীয় সামগ্ৰী আছে, শাক পাচলিৰ পৰা ধৰি খাদ্য সামগ্ৰীলৈকে, আনকি ঔষধ, বিশেষকৈ জীৱনদায়িনী যিবিলাক ঔষধ, লাইফ ছেভিং ড্ৰাগছ, এই ঔষধবিলাকৰো দাম আজি ইমান সাংঘাতিক হৈছে। আৰু ইয়াৰ বিপৰীতে জনতাৰ, ৰাইজৰ ক্ৰয় ক্ষমতা বঢ়া নাইকিয়া, পাৰ্চেজিং পাৱাৰ বৰঞ্চ কমিহে গৈছে। এইকাৰণে কমিছে ডিমনিটাইজেশ্যনৰ প্ৰভাৱৰ কাৰণে। তাৰপিছত অপৰিকল্পিত যি লকডাউন হ'ল, আজি লাখ লাখ মানুহৰ চাকৰি গ'ল, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান ব্যৱসায় বন্ধ হৈ গ'ল, দোকান বজাৰ বন্ধ হৈ গ'ল। গতিকে চাৰিওপিনৰ পৰা এটা হাহাকাৰ অৱস্থা হৈছে। কিন্তু এই চৰকাৰটো নিৰ্বিকাৰ হৈ আছে যে ৰাইজে আজি অসমত এনেকুৱা অৱস্থা হৈছে, এইটো অতি লজ্জাজনক কথা যে যি বিজেপি চৰকাৰে কয় যে সবকা সাথ সবকা বিকাশ, আজি তেওঁলোকে কথাই প্ৰতি অসম সৰ্বশ্ৰেষ্ঠ ৰাজ্য বনাবলৈ গৈছোঁ বুলি কয় মুখ্যমন্ত্ৰীয়ে। কিন্তু এই অসমত মানুহে জীয়াই থকাৰ কাৰণে আজি কিডনী বিক্ৰী কৰিব লগা হৈছে। যে ইয়াতকৈ লজ্জাজনক কথা কি আছে? যে এই চৰকাৰৰ ক'লৈ গ'ল উন্নয়ন? আজি মানুহে, আমি এটা নিজৰ দাঁত যদি আমি সৰাবলৈ হয় মানুহে 20 বাৰ চিন্তা কৰে। কিন্তু আজি সেই মানুহে আজি শৰীৰৰ এটা অংগ কাটি আজি বিক্ৰী কৰা পৰিস্থিতিত আজি পেলাই দিছে। তে এই অৱস্থালৈ লৈ গৈছে বিজেপিয়ে আমাৰ অসমখন, এই অৱস্থালৈ লৈ গৈছে আজি ভাৰতবৰ্ষখন। গতিকে
সেইবিলাকতো আছেই যে এই চৰকাৰে সুৰা ডাঙৰ এতিয়া ৰাইজে আমি সেইকাৰণে ৰাইজক আমি আহ্বান জনাইছোঁ যে ৰাইজে চইচ কৰক যে আমাক সুৰা লাগে নে আমাক ভেকচিন লাগে। আজি এপিনে বিজেপি চৰকাৰ মহম্মদ বিন তুগলকৰ কাৰ্য মহম্মদ বিন তুগলকৰ নিচিনাকৈ আজি এই চৰকাৰে কাম কৰিছে যে আজি য'ত মানুহে কৰোণা ভাইৰাছৰ ভেকচিনৰ অভাৱত হাহাকাৰ কৰি ফুৰিছে, মৃত্যুৰ ক্ষণ গণি আছে, সদায় শংকাত জীৱন কটাইছে, আনহাতেদি চৰকাৰে কৈছে দিনে 3 লাখ ভেকচিন দিম, সকলোকে ফ্ৰী ভেকচিন দিম। আজি দীঘল লাইন 2 কিলোমিটাৰ 3 কিলোমিটাৰ লাইন, ৰাতিপুৱা 4 বজাৰ পৰা লাইন আৰু তাৰপিছত ভেকচিন নাপায়। শেষত কি কৰিবলগীয়া হৈছে? পুলিচ লাঠিচাৰ্জ কৰিছে, ফ্লেগ মাৰ্চ কৰিছে। যে আজি এই অৱস্থা হৈছে যে ভেকচিন ল'বলৈ যোৱা মানুহক পুলিচে লঠিয়াই খেদিছে, যে এই অৱস্থা কৰিছে বিজেপি চৰকাৰে। গতিকে সেইকাৰণে আমি কংগ্ৰেছ দলে এই গোটেই কথাবিলাক আমি এই প্ৰতিবাদৰ যোগেদি আমি ৰাইজৰ মাজলৈ আমি লৈ যাব খুজিছোঁ আৰু আমি ভাবিছোঁ ৰাইজে নিশ্চয় এই কথাবিলাক উপলব্ধি কৰিছে আৰু ইয়াৰ যোগ্য প্ৰত্যুত্তৰ উপযুক্ত সময়ত বিজেপি দলক দিব।